আধৰুৱা প্ৰেম লাভ ষ্টৰী পাৰ্ট 1। ক্লাছ 10ত পঢ়ি থকা এজন দুখীয়া ঘৰৰ ল'ৰা। ধনৰ দুখীয়া হলেও মনৰ ধনী আছে। নিজৰ মাজতে সদায় সুখী আছে। বন্ধু বৰ্গৰ মাজত অলপ পপুলাৰ আছে। তাক সকলোৱে ভাল পাইছে। তাৰ মুখৰ হাঁহি কোনোদিন কম হোৱা নাছিল। এদিন হঠাৎ তাৰ মুখৰ আগেৰে ছোৱালীজনী পাৰ হৈ গ'ল। তাই দেখাত বহুত মৰম লগা আৰু ধুনীয়া আছিল। অলপ সময় সি ছোৱালীজনীক চায়ে থাকিলে। তাই পাৰ হৈ গ'ল, সি তাতে ৰৈয়ে থাকিলে। তাৰ পাছত তাৰ লগৰজনে আহি তাক সুধিলে, ঐ কি চাই আছো? তেতিয়া সি ক'লে, খুব মৰম লগা ছোৱালীজনী। তেতিয়া লগৰজনে ক'লে, মৰম লগাই হৈ থাকিব দে, ভাল পোৱালৈ পৰিণত নকৰিবি, কাৰণ তই এজন মুছলমান ল'ৰা আৰু তাই এজনী হিন্দু ছোৱালী। তেতিয়া সি ক'লে, তই মানে তাইক চিনি পাৱ? তেতিয়া লগৰজনেও ক'লে, মই তাইক চিনি পাওঁ, কিন্তু তহঁতৰ মাজত কিবা এটা হোৱাটো সম্ভৱেই নহয়, কাৰণ তই হলি দুখীয়া ঘৰৰ ল'ৰা, তাই হ'ল ধনী ঘৰৰ ছোৱালী, আৰু আজিকালি ছোৱালীয়ে ধনী ল'ৰা চায়। তাই যিহেতু ধনী ঘৰৰ ছোৱালী, তাই আৰু বেছি ধনী ল'ৰা চাব। সেইবোৰ বাদ দে, এতিয়া ব'ল ক্লাছলৈ যাওঁ। তেনেকৈ কথা পাতি দুয়োজনে ক্লাছলৈ গ'ল। ল'ৰাজনৰ মনত অলপ বেয়া লাগিছিল, তথাপিও সি হাঁহি মুখে গ'ল। সেইদিনা ক্লাছ হ'ল। ক্লাছ হোৱাৰ পাছত ৰিক্ৰেচনৰ সময় আহি গ'ল। ৰিক্ৰেচন দিয়াৰ পাছত তাৰ মনটো ভাল লাগি গ'ল। মুখত এটা হাঁহি লৈ তাইক বিচাৰি গ'ল। তাৰ দুৰ্ভাগ্য যে তাই কোন ক্লাছৰ আছিল সি সেইটোও নাজানে। তাৰ পাছত তাৰ মনত পৰিল লগৰজনৰ কথা। সি বোলে তাইক চিনি পায়, মই তাৰ কাষলৈ যাওঁ। যেতিয়া তাৰ কাষত গ'ল, সি গৈ তাক সুধিলে, ঐ তাইৰ ক্লাছ কোনটো আছিল? তেতিয়া লগৰজনে ক'লে, মই তোক মানা কৰিছো, তাইৰ পিছত সময় বৰবাদ নকৰিবি। তাইৰ পিছত গৈ তই তোৰ ভৱিষ্যতটো শেষ নকৰিবি। তহঁতৰ ভাল পোৱা কোনেও মানি নল'ব, না সমাজে মানি ল'ব, না পৰিয়ালে মানি ল'ব, না কিবা প্ৰশাসনে মানি ল'ব, কোনেও নামানিব। অৱশেষত গৈ কষ্ট তই পাবি। তোক মানুহে লাভ জিহাদী বনাই দিব, উগ্ৰপন্থী বনাই দিব। অসম দেশৰ পুত্ৰ হয় যদিও তোক বাংলাদেশী বনাই দিব। তাৰ পাছতো যদি তই তাইৰ কাষত যাব বিচাৰ, তেতিয়াহ'লে যা ক্লাছ 9ৰ বি ছেকশ্যন। তেতিয়া সি ক'লে, তইও ব'ল লগত, আৰু দুজনেই ক্লাছ 9ৰ বি ছেকশ্যন গ'ল। তাত গৈ সিহঁতে দেখা পালে তাই ক্লাছৰুমত নাই। তাৰ পাছত গোটেই স্কুল বিচাৰিলে, গোটেই ফিল্ড বিচাৰিলে, ক'তোৱে নাপালে। তেতিয়া লগৰজনে ক'লে, গ'ল ক'ত তাই? আধৰুৱা প্ৰেমৰ আধৰুৱা কাহিনী পাৰ্ট 2ৰ বাবে বেছি লাইক আৰু বেছি কমেণ্ট কৰা, আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। ধন্যবাদ।